নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটোৰ সৈতে মই নিন্দিতা শইকীয়া। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। আজি লগ্নত শুক্ৰ বহি আছে। আজিৰ দিনটোত চন্দ্ৰ বৃষ ৰাশিত বহি আছে, বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত। আজি কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ গ্ৰহ কৰ্কট ৰাশিত বহি আছে, শনি মীন ৰাশিত বহি আছে। আজি লগ্ন শুক্ৰ মেষ ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি তিথি কৃষ্ণ চতুৰ্দশী, হুল যুগ, বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, ৰোহিণী নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, শুভকৰ্ম নাই। আজিৰ দিনটোত মাটিমাহ, মাছ মাংস, কণী, তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল কম। এৰিছ দুখন কাৰ্ড, কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে আজি কোনো ক্ষেত্ৰত নিৰাশ হ'ব পাৰে। দাম্পত্য জীৱনত মধ্যম ফল পাব, বিশেষ ভাল ফল দাম্পত্য জীৱনত নাপায়। আজি শৰীৰত দুৰ্বলতা থাকিব, তাৰমানে কিছু বেমাৰ আজাৰৰ কাৰকতা। বিদ্যাত শুভ ফল, প্ৰেমত কিন্তু কষ্ট আছে, ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আছে। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে সকলো ধৰণৰ ক্ষেত্ৰত শুভ ফল পোৱাৰ বাবে কেইটামান ফল মূল ৰঙা কাপোৰত বান্ধি দেৱী কামাখ্যাৰ মন্দিৰত ঘূৰি ফুৰা সন্যাসী, মানে মাউৰা সন্যাসীক দান কৰক। কাৰণ আজি অম্বুবাচী চলিছে, এতিয়া অম্বুবাচীৰ আৰু দুদিনমান আছে। গতিকে অম্বুবাচীৰ পবিত্ৰ সময়ছোৱাত যদি আপুনি সন্যাসীজনক দান কৰে নিশ্চয় ফল পাব। ধন্যবাদ। এতিয়া বৃষ ৰাশি তৰাজ, ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত মন চঞ্চল হ'ব পাৰে। কোনো ধৰণৰ খা খবৰত বৰ সুখী নহ'ব পাৰে। আৰ্থিক দিশত চিন্তা থাকিব, ব্যৱসায় বাণিজ্যত বাধা থাকিব, প্ৰেমত আনন্দ লাভ। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি এতিয়ালৈকে দেৱী মন্দিৰ ঢাকি ৰখা নাই, দেৱী মন্দিৰ ঢাকি ৰাখক। কাৰণ অম্বুবাচী চলিছে, অম্বুবাচীৰ এই সময়ছোৱাত সকলোৱে দেৱী মন্দিৰ ঢাকি ৰখা কৰ্তব্য। আৰু 26 তাৰিখ পুৱতি নিশা দেৱী মন্দিৰ খুলি দিব পাৰে, পূজা পাতল আগবঢ়াব পাৰে। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া মিথুন ৰাশি জেমিনি, ছৰ্ডছ এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ দেখায়, মানে স্থান চেঞ্জ হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ, তাৰমানে ব্যৱসায়ৰ দিশত ভাল। আৰ্থিকত কৰা চেষ্টাত কিছু সফলতা লাভ, সুফল দেখিব। বিদ্যাত ব্যস্ততা বৃদ্ধি, বিদ্যাৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰাৰ কাৰকতা। প্ৰেমত কিন্তু সন্দেহ থাকিব, ব্যৱহাৰৰ ক্ষেত্ৰত বাধা থাকিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি লোহাৰ আঙুঠি পিন্ধক, ৰেড কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। এতিয়া আহক ছৰ্ডছ এণ্ড কাপছ, কৰ্কট ৰাশি কেঞ্চাৰ। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ দেখা যায়। বিদ্যাত মধ্যম ফল। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'লেও তেনে দুশ্চিন্তা নাই, সমস্যা আহিব কিন্তু বেছি দুশ্চিন্তা নকৰিব। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে পঢ়া শুনাত উন্নতি বা মনোযোগৰ বাবে কেনেধৰণৰ উপায় আছে, আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। হয়, পঢ়া শুনাত বিভিন্ন ধৰণৰ যদি আপুনি শাস্ত্ৰমতে কাম কাজ কৰে তেতিয়া কিন্তু উন্নতি হ'ব। প্ৰসাদ বহাৰ আগত 10 মিনিটছমান নীল সৰস্বতী নতুবা নীল তাৰামাৰ আৰাধনা কৰক। বিদ্যাত ভাল ফল পোৱাৰ বাবে ছয়মুখী ৰুদ্ৰাক্ষ ৰঙা বৰণৰ সূতাৰে পিন্ধি দিয়ক। ডেইলি ৰাতিপুৱা 3টামান তুলসী পাত খাই আপুনি প্ৰসাদ বহাওক। পূব বা উত্তৰ দিশে ফেচ থকাকৈ প্ৰসাদ বহিব। প্ৰসাদ টেবুলৰ ওচৰত তাৰামাৰ ফটো ৰাখক। সপ্তাহত 2 দিন ব্ৰাহ্মী শাক খাওক, তেতিয়া আপোনাৰ কনচেনট্ৰেশ্যন বৃদ্ধি পাব, ব্ৰেইন আৰু ষ্ট্ৰং হ'ব। সপ্তাহত এদিন হ'লেও কেঁচা হালধিৰ টুকুৰা গুড়ৰ লগত মিহলাই আপুনি খাওক। প্ৰতি সোমবাৰে শিৱলিংগত এটা হ'লেও বেলপাত দিয়ক, গাখীৰ দিয়ক। সন্ধিয়া কালত সৰস্বতী দেৱীৰ কবচ পাঠ কৰক। 3 মাহত এবাৰ হ'লেও সৰস্বতী নতুবা নীল তাৰামাৰ মন্দিৰত যা যজ্ঞ আদি কৰক। তেতিয়া বিদ্যাৰ ক্ষেত্ৰত বাধা থাকিলেও দূৰ হ'ব আৰু আপুনি অতি শুভ ফল আশা কৰিব পাৰে। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড নাইট অফ ওৱান্স, সিংহ ৰাশি লিঅ'। আজি বিদ্যাৰ্থীসকলে দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায় বাণিজ্যত নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে।
বিয়া বাৰুৰ যোগাযোগত বাধা থাকিব, প্ৰেমত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড হেংমেন, কন্যা ৰাশি। আজি নতুন কোনো সংস্থাৰ পৰা আপুনি শুভ ফল আশা কৰিব পাৰে, স্বীকৃতি পাব, মান সন্মান লভিব। ব্যৱসায় বাণিজ্যত আজি মিডিয়াম ফল, মধ্যম ফল। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। মাকৰ শাৰীৰিক অৱনতি কিছু দেখুৱাই আছে। বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট বাধা আছে। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে 3 ধাতুৰ আঙুঠি পিন্ধক, ভাল হ'ব। ক্ৰীম কালাৰটো লাকি, ব্লু কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। আজি কৰ্মতৎপৰতা বৃদ্ধি পাব, দাম্পত্যত মধ্যম ফল। আজি বিদ্যাৰ ক্ষেত্ৰত উন্নতি, তাৰমানে বিদ্যাৰ্থীসকলৰ কোনো ধৰণৰ চিন্তা নাই। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু সমস্যা আছে, বিজনেছমেনৰ কিছু বাধা। প্ৰেমত সাৱধান হওক। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি চৰাই চিৰিকটিক ধান খাব দিয়ক, ভাল হ'ব। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত পুৱা গধূলি ওম শব্দটো উচ্চাৰণ কৰক। পাৰিলে অম্বুবাচী বুলি কল, গাখীৰ আৰু আম খাবলৈ নাপাহৰিব। আজিৰ দিনটোত পিতৃ মাতৃৰ বাবে সামান্য চিন্তা থাকিব। দাম্পত্যত কিছু চিন্তা থাকিব। ব্যৱসায় বাণিজ্যত লাভৰ কাৰকতা, তাৰমানে বিজনেছমেনৰ ভাল। আৰ্থিক দিশত ধনৰ প্ৰাপ্তি হ'ব, শুভ লাভ। আজি প্ৰেমত শুভ ফল। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় আপুনি লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি এটি ধুনীয়া ছাবজেক্ট, সুন্দৰ বিষয়। সেয়া হ'ল ড্ৰাগন কচ্ছপ, তাৰমানে ড্ৰাগন কাছ। ড্ৰাগন কচ্ছপ এটা কাল্পনিক প্ৰাণী। ইয়াৰ মাথা ড্ৰাগনৰ দৰে, দেহা কচ্ছপৰ দৰে, কাছৰ দৰে। ইয়াৰ মুখত এটা মুদ্ৰা থাকে আৰু পিঠিত এটা বাচ্চা কাছ। পুলিচ বা এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চত যদি চাকৰি কৰে, তেতিয়া ঘৰ আৰু অফিচৰ উন্নতিৰ বাবে এই বস্তুটো ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ উত্তৰ পূব দিশে ড্ৰাগন কচ্ছপ ৰাখিব লাগে, মানে নৰ্থ ইষ্টৰ ফালে ৰাখিলে ভাল। কিন্তু অফিচত এই দুটা দিশ সমানে আপোনাৰ বহাৰ জেগাৰ সন্মুখত হ'লে ড্ৰাগন কচ্ছপ নাৰাখিব। তেতিয়া আপোনাৰ সমান্তৰাল জেগাত ৰাখিব, পৰিৱৰ্তে নিজৰ বহা জেগাৰ পিছফালেও ৰাখিব পাৰে, কিন্তু তাৰ দৃষ্টি যেন কাষত থাকে। মনত ৰাখিব, ড্ৰাগন কচ্ছপ নিজৰ সন্মুখত নাৰাখিব, কাৰণ ই বহু সমস্যাক আহ্বানো কৰে। ড্ৰাগন কচ্ছপ আপোনাৰ ঘৰ সুৰক্ষিত কৰি শক্তিশালী কৰি তোলে আৰু শুভ শক্তিক আমন্ত্ৰণ জনায়। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটিজাছ, শ্বৰ্টছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি তীৰ্থ ভ্ৰমণৰ যুগ। কাম কাজত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। আজি পেটৰ বিষত আমনি কৰিব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। বিদ্যাৰ্থীসকলৰ অশুভ, গতিকে নীল সৰস্বতীৰ পূজা পাতল কৰক, ব্লেক কালাৰ ইউজ কৰক, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, শ্বৰ্টছ এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত কিছু দায়িত্ব পৰিব পাৰে। ভ্ৰমণত কষ্ট আছে। ঘৰুৱা দিশত শান্তি বজাই থাকিব। আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। আজি প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড চেৰিয়ট, একুৰিয়াছ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অম্বুবাচী বুলি কামাখ্যা পাহাৰত, তাৰমানে নীলাচল পৰ্বতত গৈ সন্ন্যাসীজনক সেৱা কৰক, ভাল হ'ব। আজি বিয়া বাৰুৰ কথাত আগবাঢ়িব পাৰে। কৰ্মস্থানত স্থান পৰিৱৰ্তনৰ যুগ। শিল্পী, কলা কুশলী আজিৰ দিনটোত সুনাম বৃদ্ধি, সুনাম অৰ্জন। প্ৰেমত কিন্তু বাধা আছে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যথেষ্ট কষ্টকাৰক। বিদ্যাত শুভ ফল। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মীন ৰাশি, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ভ্ৰমণৰ সম্ভাৱনা, শৰীৰ মধ্যম। ব্যৱসায় বাণিজ্যত কিছু সমস্যাই দেখা দিব পাৰে। আজি বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, প্ৰতি দেওবাৰে নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰো যিসমূহ জ্যোতিষসন্মত সমস্যা আছে, তেওঁৰ সৈতে ফোনযোগেৰে পোনপটীয়াকৈ সমস্যা সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক লাইভ প্ৰগ্ৰামত পাব প্ৰাগ নিউজত। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171।
আন এটা নাম্বাৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।